ঝুমুৰিৰ বাবে ৬,০০০ শিক্ষাৰ্থী পৰীক্ষাৰ পৰা বঞ্চিত হোৱা বুলি ভুল তথ্য প্ৰচাৰ কৰিছে অখিল গগৈয়ে। চাহ বাগানত সোমাবলৈ দিব নালাগে অখিল গগৈক। বিধানসভাৰ পৰা অখিল গগৈ খেদা খাইছে, এতিয়া লাহে লাহে সমষ্টিৰ পৰাও খেদা খাব। বিধানসভাত এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। আজিও কৈছো, তাতে সদায় গৃহকণ্ডল হওক আৰু মহাকণ্ডল হওক সদায় লগাই আহিছিল, আৰু তেওঁ য'তে আছে য'তে থাকিব সদায় মহাকণ্ডলৈ লগাব। তেওঁ লোকৰ লাৰু পিঠাৰে বিয়া পাতিবলৈ গৈ নিজৰ প্ৰশ্ন নাই, নিজৰ লিখিবলৈ মন নাই, নিজৰ কষ্ট কৰিবলৈ মন নাই, লোকৰ লাৰু পিঠাৰে তেওঁ বিয়া পাতিব বিচাৰি সদায় মহাকণ্ডলৈ লগাব বিচাৰে আৰু বিধানসভাৰ পৰা খেদা খাইছে। বিধানসভাৰ পৰা আজি যেনেকৈ খেদা খালে, এই বিৰোধী ঐক্য মঞ্চৰ পৰাও খেদা খাব, শিৱসাগৰ সমষ্টিৰ পৰা খেদা খাব। আমি এয়া মন্তব্য আগবঢ়াব বিচাৰিছোঁ। তিতাবৰৰ এজন পিতৃ, তেওঁ আবেগৰ অতি হৈ পেলাই তেওঁ পঠিয়াইছে, তেওঁ দায়িত্ব ছাত্ৰীগৰাকীও পিতৃৰ লগত কথা পাতিছে আৰু পৰিয়ালটোক কৈছে যে অহাবাৰ আমি দিমেই, ভালধৰণে পাছ কৰিমেই, ফাৰ্ষ্ট ডিভিজন পাছ কৰিম, লেটাৰ লৈ পাছ কৰিম। সেই চিকিউৰিটিৰ ভিত্তিত সেই দুগৰাকী নাচনী বা ছাত্ৰীক দেউতাকে অনুমতি দিছে আৰু নিজেও লৈ আহিছে, নিজেও ঢোল বজাইছে। সেৱাৰ পৰা তথ্য লোৱা হ'ল আৰু ইয়াৰ লগতে প্ৰত্যেক বিভিন্ন চেণ্টাৰৰ পৰা তথ্য লোৱা হ'ল, বিভিন্ন জিলা আয়ুক্তৰ লগত কথা পতা হ'ল। প্ৰত্যেক বৰ্ষত 400 বা 500 ছাত্ৰ বা ছাত্ৰী বিভিন্ন কাৰণবশতঃ অসুখৰ কাৰণতে হওক তেওঁলোকে পৰীক্ষা দিবলৈ নাহে, 400 বা 500। আৰু উক্ত দিনা যদি 400 বা 500 গোটেই অসমৰ সৰ্বমুঠ গোটেই অসমৰ 400 বা 500 ওচৰ ছাত্ৰ ছাত্ৰী অহা নাই, তে 6,000 সংখ্যাটো ক'ত পালে? এইটো গোটেই অসমৰ, তাকো চাহ জনগোষ্ঠী নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যি আছে গোটেই অসমৰ। আৰু তেনেস্থলত এই 6,000 যিটো, এইটোতো মই আকৌ কৈছো নহয়, এটা ফাল্টু ফটোৱা কথা এটা।